নমস্কাৰ ঘৰে পালো বন্ধুসকল। আজি মই কি ভুল কৰিলোঁ, আজি নহয় মানে যোৱাকালি মই ভুলটো কৰিছোঁ, বহুত ডাঙৰ ভুল এটা কৰিলোঁ। মোৰ নিজৰ ভুলৰ কাৰণে মানে মাকজনীয়ে পোৱালি গাখীৰ খাবলৈ দিয়া নাই। মই কি ভুল কৰিলোঁ আপোনালোকক দেখাম। আৰু গাহৰিজনীয়ে গাখীৰ যদি পোৱালিক যদি খাবলৈ নিদিয়ে আপোনালোকে কি কৰিব লাগে তাকো মই দেখাম। আৰু মই যিটো ভুল কাম কৰিলোঁ সেইটো ভুলটো আপোনালোকে নকৰিব। মই জানিও নজনা নিচিনাকৈ মানে কামটো কৰি পালোঁ। মই ভবা নাছিলোঁ যে এনেকৈ মাকজনী মানে গাখীৰ খাবলৈ নিদিব পোৱালিটোক। এতিয়া বলক আপোনালোকক লৈ যাম মই। যদি মানে আজি চাই ল'ম, আজিৰ দিনটো মানে চাই ল'ম, দিনটো চাই পিনি যদি গাখীৰ খুৱাই নে নোখুৱাই চাম। যদি গাখীৰ নোখুৱাই তাৰো ব্যৱস্থা আছে, কিবা এটা ব্যৱস্থা কৰিব লাগিব। এনেকৈতো থ'ব নোৱাৰিব। যোৱাকালি ৰাতিৰ পৰা মানে গাখীৰ খাবলৈ দিয়া নাই। এতিয়া আপোনাৰ 11টা 11:30 এনেকৈ হ'ল, তেনেকৈ হৈছে 11:30মান হৈছে দিনৰ। এতিয়ালৈকে মানে গাখীৰ খাবলৈ দিয়া নাই। মই যোৱাকালি ৰাতি মাকজনীক অলপ ধৰি পিনি গাখীৰটো খোৱালোঁ। আৰু মাকজনী মানে নিজে গাখীৰটো খাবলৈ নিদিয়ে মানে পোৱালিটোক। মানে পোৱালিটোক যদি ওচৰত আহে মানে গাখীৰ খাবলৈ লয় তেতিয়া মানে কি কৰে, জঁপিয়াই মানে গুচি যায়, ছাইড হৈ যায়। আৰু কি কৰে, বেছি যদি মানে উৎপাত কৰে তেতিয়া মাকজনী মানে গাখীৰটো হেঁচি পিনি শুই থাকে। মাকজনী এনেকৈ হৈছে কি মানে আপোনাৰ পোৱালিটোৰ কাৰণে মানে দানা খাবলৈ বন্ধ কৰি দিছে। মানে পোৱালিটো গাখীৰ খাই দিয়ে, খাবলৈ বিচাৰে, দানা খাবলৈ বিচাৰোঁতে তেতিয়া মাকজনী কি কৰে মানে দানা খাবলৈ মানে এৰি দিছে, মানে দানা খাবলৈ বন্ধ কৰি দিছে। মানে গাখীৰটো হেঁচি পিনি শুই থাকে। এতিয়া কি কৰা যায় চাই ল'ম গধূলালৈকে। যদি কিবা এটা গাখীৰ যদি নোখোৱাই ৰাতিকৈ তাৰ ব্যৱস্থা এটা কৰিম। আৰু মই যিটো ভুল কাম কৰিছোঁ সেইটো মই শুধৰণি কৰিম, আপোনালোকক মই জনাই আছোঁ। গতিকে ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, আপোনালোকে চাই থাকিব, স্কিপ নকৰিব। আৰু পাৰিলে মানে বন্ধুহঁতক শ্বেয়াৰ কৰি দিব। নেক্সট দিনত মই সেইটো ভিডিঅ'টো বনাম, আজি দিনটো লগতে থ'ম আৰু গধূলাকৈ কিবা এটা ব্যৱস্থা কৰিম। মই যিটো কাম কৰিলে মানে গাখীৰ খাবলৈ দিব সেই কামটো মই কৰিম ৰাতিকৈ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। আৰু তাৰ নেক্সট দিনাখন মই কি ভুল কৰিলোঁ মই সেইটোৱে মই দেখাম আপোনালোকক। আৰু আপোনালোকে মই অথনি কৈ গ'লোৱে, আপোনালোকে মোৰ নিচিনা গল্টি নকৰিব। এইখিনি ক'ব লগা আছিলে, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আজি গাহৰি পোৱালিটো জন্ম হোৱা 20 দিনমান হৈ গ'ল। হঠাৎ কি হ'ল, যোৱাকালিৰ পৰা মানে পোৱালিকেইটা গাখীৰ খাবলৈ দিয়া নাই। গাখীৰৰ আহাৰটো ঠিক আছে, একো হোৱা নাই, একো প্ৰব্লেম নাই। পোৱালি গাখীৰ খাব দিয়া নাই। তো গাখীৰ খাব নিদিয়া দেখি মই কি টেকনিক লগাইছোঁ চাই লওক আপোনালোকে। আপোনালোকৰো এনেকৈ হ'ব পাৰে। কিছুমান গাহৰি থাকে কি পোৱালি জন্ম হোৱাৰ পাছত গাখীৰ খাব নিদিয়ে। মোৰ আকৌ এনেকৈ হোৱা নাই আকৌ। কিন্তু জন্ম হোৱাৰ 15-20 দিনমান হৈছে আজি। গাখীৰ খাবলৈ বিচাৰে পোৱালিকেইটা, কিন্তু গাখীৰ খাব নিদিয়ে। তো উপায় নাই, যোৱাকালিৰ পৰা মানে এনেকৈ কৰিছে কি গাখীৰ খাব দিয়া নাই। পোৱালিকেইটা দুই একটা বহুত ক্ষীণালে গাখীৰ খাব নোপোৱা দেখি। উপায় নাই, বেয়া লাগিছে। বেয়া লাগিলেও কি কৰিবি, মানে উপায় নাইকিয়া হৈছে, মানে বান্ধিবলগীয়া হৈছে। মানে মই নাবান্ধো বুলি ভাবি আছিলোঁ। আজি গোটেই দিনটো যুঁজিলোঁ, কিন্তু দিনতো গাখীৰ খাব নিদিলে। এতিয়া ৰাতি আপোনাৰ 8টা বাজিছে, উপায় নাই, বান্ধি দিবলগীয়া হৈছে। এতিয়া চাই লওকচোন আপোনালোকে। আপোনালোকৰো এইটো সমস্যা হ'ব পাৰে। বন্ধুহঁতক শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব পাৰিলে মানে। কমেণ্টত জনাব এইটো ভাল হৈছে নে হোৱা নাই। মোকো দুখ লাগিছে, দুখ লাগিলেও এতিয়া মই কি কৰিম। এতিয়া পোৱালিকেইটাতো 9টা পোৱালি আছে, 9টা পোৱালিতো মৰাব নোৱাৰোঁ। আৰু এতিয়া দানাও খাব নাজানে। দানাও দি চাইছিলোঁ পোৱালিকেইটা, দানা খালে মানে বাচিব নেকি বুলি ভাবিছিলোঁ, কিন্তু দানা দি চাইছোঁ, কিন্তু দানা নাখায় পোৱালিকেইটা, খালি গাখীৰে বিচাৰি থাকে। 2টামান পোৱালি বহুত ক্ষীণালে, উপায় নাই। এতিয়া আগফালে একটা ঠেং ওপৰত বান্ধিবলগীয়া হৈছে এনেকৈ, তাৰপিছত সেইটো এটা এনেকৈ বান্ধিবলগীয়া হৈছে পিছফালৰ ঠেং। উপায় নাই, দুখ লাগিছে, দুখ লাগিলেও কি কৰিম এতিয়া, উপায় নাই। মই বেলেগত এনেকৈ দেখিছোঁ, বেলেগকো শিকাইছিলোঁ শিকোৱাটো, এনেকৈ কৰি বোলে পোৱালি গাখীৰ খাব দিবই লাগিব, উপায় নাই। হঠাৎ এনেকৈ হৈ গ'ল, মই নিজেও ক'ব নোৱাৰোঁ কি কাৰণে হৈ গ'ল। পোৱালিকেইটা বহুত বেয়া লাগে, গোটেই দিনটো চিঞৰি আছে। ৰাতি
6টা 7টা বজালৈকে মানে চিঞৰিছে, এতিয়া 8টা বাজিলৈকে গাখীৰ খাব দিয়া নাই। লাষ্টত উপায় নাইকিয়া পোৱালিকেইটা মানে মাকক দানা দিয়াটো মানে পানীটোহে খাইছে অকল। মাকজনী এনেকৈ বদমাছ হয়, দানা খাবলৈ এৰি দিছে মানে, দানা খাবলৈ এৰি দিছে। পোৱালিকেইটা হ'লেও গাখীৰ খাবলৈ দিয়া নাই। গাখীৰটো মানে শুই দিয়ে, হেঁচি পিনি শুই থৈ দিয়ে, এনেকৈ কৰি থয়। আপোনালোকে এনেকৈ কৰিব পাৰে, বেছি নহয় এইটো। চাওঁচোন কিমানবাৰ এনেকৈ বান্ধিব লাগিব। আকৌ এবাৰ কৈছোঁ, বেয়া লাগিছে, কিন্তু বেয়া লাগিলেও কি কৰিম, উপায় নাই মানে। পোৱালিকেইটাতো যেনেকৈ হ'লেও বচাব লাগিব। 9টা পোৱালি আছে, সেইটো কাৰণে বেয়া লাগিলেও মানে উপায় নাই, এনেকৈ বান্ধিবলগীয়া আছে। কি কাৰণে হ'ল, কি কথা মানে ক'ব নোৱাৰিলোঁ মানে। প্ৰথম জন্ম দিওঁতে মানে ঠিকেই আছিলে, গাখীৰ খুৱাই আছিলে। যোৱাকালিৰ পৰা মানে ৰাতিপুৱাৰ পৰা এনেকৈ কৰিছে মানে। মই ভিডিঅ' বনোৱা কাৰণটো এইটোৱে আছিলে, মাকজনী যদি পোৱালিক যদি গাখীৰ খাব নিদিয়ে তেতিয়া আপোনালোকে এনেকৈ কৰিব। এতিয়া ভালকৈ শুই দিছে, কিন্তু এইটো খুলি দিয়াৰ লগে লগে মানে সি খাবলৈ নিদিব। এতিয়া অলপ দেৰি খাবলৈ দি আছোঁ এনেকৈ। বহুত ফাৰ্মত দেখিছোঁ, কিছুমান মানে পোৱালি দিয়াৰ পাছত মাকজনী মানে পোৱালি গাখীৰ খাব নিদিয়ে, কামুৰি দিয়ে। বহুত দেখিছোঁ মই এনেকৈ। আজি এসপ্তাহ 10 দিনমান আগতো মোৰ ওচৰত আহিছিলে দাদা একজনে, পোৱালি দিছে, কিন্তু 7টা পোৱালি দিছে, কিন্তু গাখীৰ খাব দিয়া নাই। কি কৰিলে হ'ব? তেতিয়া দাদাজনকো মই এনেকৈ ক'লোঁ, এনেকৈ কৰিবি, তেতিয়া 2-3বাৰ এনেকৈ কৰিলে মানে গাখীৰ খাব দিব বুলি দাদাকো শিকাইছিলোঁ। কিন্তু এতিয়া কি কৰিবি, এতিয়া উপায় নাই, মোৰ নিজৰে হ'ল এনেকৈ। জীৱনত প্ৰথমবাৰ খেৰো দিয়া আছে ধুনীয়াকৈ, এয়া চাই লওক। কি কাৰণে এনেকৈ কৰিলে ক'ব নোৱাৰিলোঁ আৰু। এজনী আছিলে, মই যিটো ভুল কাম কৰিছিলোঁ, আকৌ ভুলটো মই শুধৰণি কৰিলোঁ। এতিয়া ধুনীয়াকৈ গাখীৰ খাবলৈ দিছে। মই কি ভুল কৰিলোঁ আপোনালোকক দেখাম। মানে ভুলটো কি হ'ল, মোৰ ভুলটো মই আপোনালোকক কৈ দিছোঁ, মই কি ভুল কৰিলোঁ। মোৰ ভুলটো হৈছে কি, গাহৰিজনীয়ে মানে ইয়াতে পোৱালি দিছিলে, মোৰ মানে ৰুমটো অলপ সৰু হৈ গ'ল মানে। ৰুমটো মানে সৰু হোৱা দেখি মই কি কৰিলোঁ, বেলেগ এটা ৰুমত লৈ গ'লোঁ। বেলেগ এটা ৰুমত মই কি কাৰণে লৈ গ'লোঁ, যে এইটো ৰুমত মানে এই পোৱালিকেইটা মানে দানা খাবলৈ বিচাৰিছিলে। ইয়াত দানা খাবলৈ কাৰণে মই বনাই দিয়া নাছিলোঁ, এনেই গামলাত দিছিলোঁ। মই সৰু গামলাত একটা দিছিলোঁ। তেতিয়া মানে পোৱালিকেইটা কি কৰে, গামলাটোত মানে দানাটো খাবলৈ বিচাৰে, কিন্তু দানাটো খাবলৈ নাপায়। কেতিয়াবা পেলাই দিয়ে, এনেকৈ ঠেলিয়াই পিনি পেলাই দিয়ে পোৱালিকেইটাই। সেইটো কাৰণে মই ভাবিলোঁ কি, বেলেগ এটা ৰুমত লৈ যাওঁ। বেলেগ এটা ৰুমত লৈ পিনি মানে তাত থৈ দিমগৈ। তাত মানে দানা দিবলৈ কাৰণে এনেকৈ বনাই থোৱা আছে ছাইডত পকাৰ, তাত মানে ভৰাই দিম। আৰু তাৰ গাহৰিটো এজনী ৰুমত মই আনিম বুলি ভাবিলোঁ। ভাবি পিনি মানে কামটো কৰিলোঁ মই। মোৰ ৰুমটো সিফালে আছে, আৰু একজনী ৰুমটো, সেইজনী মানে উইনিং কৰিলোঁ পোৱালিটো। আজি এসপ্তাহমান আগতে উইনিং কৰিলোঁ। উইনিং কৰাৰ পাছত মানে মাকজনী অকলে আছিলে, অকলে থকা দেখি মানে কি কৰিলোঁ মই, সিটো ৰুমৰ মানে গাহৰিজনীক মই কি কৰিলোঁ, এইটো ৰুমত লৈ আনিলোঁ। তাতো দানা দিয়া জেগা আছিলে। তাৰপাছত দানা দিয়া জেগাত থকা দেখি মানে মই কি কৰিলোঁ, এই গাহৰিজনী মানে মই সেইটো ৰুমত লৈ গ'লোঁ। সেইটো ৰুমত যেতিয়া লৈ যোৱাৰ পাছত মানে তেতিয়াৰ পৰা মানে দানা পোৱালিকেইটাক মানে গাখীৰ খাবলৈ দিয়া নাই। গাখীৰ খাব নিদিয়ে। তেতিয়া গধূলা টাইমত মই লৈ গৈছিলোঁ, 6টা-7টামান বজাত। অকলেতো নোৱাৰে, মোৰ মিছেছো অলপ সহায় কৰি দিলে। লৈ গ'ল তাত দুজনে, নি পিনে তাত থ'লেগৈ। তাৰপিছত ৰাতি 7টামান বজাত মই লৈ গৈছোঁ তাত, সেইটো ৰুমত নিয়াৰ পাছত মানে গাখীৰ খাবলৈ দিয়া নাই। তাৰপিছত সেইদিনাখন ৰাতি মানে পোৱালিকেইটা পূৰা চিঞৰি থাকে। মই যে কি কাৰণে চিঞৰে, আহি চাওঁহে পোৱালিকেইটাতো ঠিকে আছে, মাকজনীও ঠিকে আছে। তাৰপাছত মানে চাওঁ যে পাছত মানে গম পাইছোঁ যে মানে পোৱালিটো গাখীৰ খাবলৈ নিদিয়ে। তাৰপাছত মই নিজেও মনত ভাবি আছোঁ, মই কি ভুল কৰিলোঁ। তাৰপাছত দাদাজনক মই ফোন কৰিলোঁ। দাদাজনে ক'লে, কিবা এনেকৈ তেনেকৈ কিবা গাখীৰত আহাৰটোত মানে ঘাঁহ হৈছে নেকি। মই কৈছোঁ ঘাঁহটো হোৱা নাই, গাহৰিজনী চব ঠিক আছে। তেতিয়া মোক সুধিছে আকৌ, কিবা বেজী মাৰিছিলে নেকি মোক। তেতিয়া মই কৈছোঁ বেজীটো মই মাৰিছিলোঁ, মাকজনী মানে গাখীৰ খাব দিয়া নাছিলে। কিবা আহাৰত মানে দুখ চুখ পাইছে নেকি, বা কিবা এটা দুখ পোৱা দেখি ভৰি দুখ পালে নেকি, সেইটো ৰুমৰ পৰা এইটো ৰুমত আনিছিলোঁ। অলপ ৰুম চেঞ্জ কৰোঁতে মানে ভৰি দুখ পালে নেকি, কিবা এটা হ'ল নেকি বুলি ভাবি পিনি মানে মই বিষৰ বেজী এটা মাৰিলোঁ বুলি কৈছোঁ।
তেতিয়া দাদাজনে কৈছে সেইটোতো এনেকৈ হ'ব নালাগে। মোক ক'লে তুমি এক কাম কৰা, গাহৰিজনীক আকৌ কালিকৈ মানে কি কৰিবা, আজি ৰাতিটো থাকিবলৈ দিয়া, কালিকৈ তুমি ৰুমটো চেঞ্জ কৰি দিবা, আগত য'ত আছিলে তাতে লৈ যাবা বুলি ক'লে। তেতিয়া মই হ'ব বুলি ৰাতি মানে মই কি কৰিলোঁ, যোৱাকালি ৰাতি মই মাকজনীক ধৰি মেলি গাখীৰ খুৱাই দিলোঁ। মই গাখীৰ খুৱাই পিনি তাৰ নেক্সট দিনাখন ৰাতিপুৱা মই আনিছোঁ, আনি পিনি আজি চাওক ধুনীয়াকৈ গাখীৰ খুৱাই আছে। সেইটো গলতিটো মানে মোৰে গলতি হয়, সেই গলতিটো গাহৰি গলতি নহয়, কিন্তু মই নিজে ভুলটো কৰিলোঁ। সেই ভুলটো মানে আপোনালোকে নকৰক বুলি মানে মই আজি ভিডিঅ'টো বনাইছোঁ। বন্ধু বান্ধৱক মানে শ্বেয়াৰ কৰি দিব, এহেঁতিও জানক এনেকৈ ভুল কাম নকৰিব। মই যি কৰিলোঁ আপোনালোকে সেইটো কামটো নকৰিব। মই এটা ৰুমটো মই দেখাই আছোঁ বলক। এইটোৱে হয় ৰুমটো, এইটো ৰুমটোৱে হয়। এই গাহৰিজনীক মানে য'ত এতিয়া মই দেখাইছোঁ আপোনালোকৰ পোৱালি য'ত আছে সেইটো ৰুমত মানে মই লৈ গৈছিলোঁ। ইয়াত মানে মই এইটো কেছ বহাইছিলোঁ, সেইটো মানে ধৰক খুলি লৈ যাব পাৰে, এনেকৈ খুলি পিনি নিবলৈ পৰা ছিষ্টেম মই বনাইছোঁ। আৰু ইয়াত মানে দানা দিয়া জেগাও আছে, আপোনালোকক মই দেখাই আছোঁ। ইয়াত তাত মানে সেইটো ৰুমত মানে এনেকৈ বনোৱা নাই মানে, সেইটো কাৰণে মই ভাবিছিলোঁ মানে মোৰ নিজৰে গলতি হ'ল, মোৰ ভাবাটো ভুল হ'ল। এইটো মানে কি কৰিলোঁ, মই সেই গাহৰিজনী মানে ইয়াত আনি পিনি পোৱালিকেইটাক মানে এক ৰাতি মানে বহুত কষ্ট দিলোঁ আৰু তাৰপিছত তাত লৈ গ'ল। তাত লৈ যোৱাৰ পিছত মানে এতিয়া ধুনীয়াকৈ গাখীৰ খুৱাই আছে। আৰু তাত যোনটো এজনী থৈছিলোঁ এজনীক মই ইয়াত লৈ গৈছিলোঁ, এজনী হেমচিয়াৰ হয়। সেইখিনি আছিলে ক'ব লগা। ভিডিঅ' বনোৱাৰ কাৰণটো এইটোৱে হয় আজি। আৰু আপোনালোকে ভুল নকৰিব, 100% এইটো ভুল হয়, মোৰ নিজৰে ভুল হয়। তাৰপাছত মানে কথাটো হৈছে কি, গাহৰিজনে কি ভাবিলে মানে বেলেগৰ গাহৰি পোৱালি গোন্ধ পাই আছে মাকজনীয়ে, সেইটো কাৰণে মানে গাখীৰ খাবলৈ দিয়া নাই পোৱালিকেইটাক। মাকজনীয়ে ভাবিছে কি যে বেলেগৰ মানে গাহৰি আহি পিনি মোৰ বেলেগ মাকৰ পোৱালি আহি পিনি মোৰ গাখীৰটো খাই দিব, মোৰ পোৱালিৰ গাখীৰটো খাব নাপাব। তেনেকৈ ভাবি পিনি মানে গাহৰিজনীয়ে মানে গাখীৰ খাবলৈ দিয়া নাই। মোৰ ভুলটো সেইটোৱে হয়, মই সেইটো ৰুমৰ পৰা এইটো ৰুমত আনিব নালাগিছিলে। মোৰ আনি সেইটো বহুত ডাঙৰ ভুল হ'ল। আপোনালোকে সেইটো ভুল কৰিব নালাগে। গাহৰিজনী য'ত পোৱালি দিছে তাতে থাকিবলৈ দিব লাগে, আৰু তাতে ডাঙৰ কৰিব লাগে। যেতিয়া আপোনাৰ ধৰক উইনিং কৰিব পৰালৈকে তাতে থ'ব লাগে, তাৰ পৰা আপোনালোকে কেতিয়াও আনিব নালাগে। মোৰ এইটো বহুত ডাঙৰ ভুল হৈ গ'ল, আপোনালোকেও ভুল নকৰিব এইটো। মই ভিডিঅ' বনোৱাৰ কাৰণটো সেইটোৱে হয় যে আপোনালোকৰ সেইটো ভুলটো নহওক বুলি মানে মই ভিডিঅ'টো বনাইছোঁ। মইতো এতিয়া মোৰ যিটো ভুল কাম কৰিছিলোঁ মই এই ভুল কামটোত মই শুধৰণি কৰিলোঁ। আৰু নেক্সট ভিডিঅ' এটা বনাম মই, গাহৰি হিটত নাহিলে কি কৰিব লাগে। বহুত আমাৰ ফাৰ্মাৰ বন্ধুসকলে কি কৰে, গাহৰিজনী বাঞ্জি হয় বুলি মানে বিক্ৰী কৰি দিয়ে, ডাঙৰ 9 মাহ 10 মাহ 11 মাহ এনেকৈ পুহি পিনি। তাৰো এটা ইলাজ আছে। মই যেনেকৈ কামটো কৰিছোঁ আপোনালোকে সেইটো কামটো কৰিব লাগিব। বেছি নহয় 3 দিন 4 দিন কামটো কৰিলে মানে হিটত আহি যাব। নেক্সট মই ভিডিঅ' বনাম সেইটোৰে, গাহৰি হিটত নাহিলে কি কৰিব লাগে কি কৰিব নালাগে। আপোনাৰ 4-5 দিনৰ ভিতৰত মানে হিটত আহি যাব গাহৰিজনী। মোৰো এনেকৈ হৈছিলে, এজনী গাহৰি পোৱালি দি পিনি আপোনাৰ মই উইনিং কৰা 2 মাহ হৈ গ'ল। 2 মাহ হোৱাৰ পাছতো মানে হিটত অহা নাই। 45 ডেজ বা 50 দিন এনেকৈ হ'ল। মানে ধৰক মানে 10 দিন 15 দিনৰ আগা পিছাকৈ মই উইনিং ছাইড কৰিছিলোঁ পোৱালিকেইটা। এতিয়া এইটো মানে ক্ৰছ কৰা হৈ গ'ল, এসপ্তাহৰ ভিতৰত মানে হিটত আহিলে। হিটত অহাৰ পাছত মানে এতিয়া ক্ৰছ কৰালোঁ, 2জনীকে ক্ৰছ কৰালোঁ। আৰু কিমান বাৰ ক্ৰছ কৰাব লাগে তাৰ বিষয়ে মই ক'ম। পোৱালি যদি বেছিকৈ যদি পাবলৈ সক্ষম হ'বলৈ হ'লে মানে কি কৰিব লাগিব তাৰ বিষয়ে মই ক'ম নেক্সট ভিডিঅ'ত।